নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল হাজৰিকাই PR গড ফাৰ্মৰ পৰা আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ। একচুৱেলি মই মোৰ ফাৰ্মৰ পৰা অলপ দূৰৈত আছোঁ। আজি এজন ভাইটিৰ ওচৰলৈ আহিছিলোঁ। তেখেতৰ কৰ্মৰাজিৰ প্ৰতি মই আপ্লুত হৈ তেখেতৰ ফাৰ্ম চাবৰ কাৰণে আজি আহিছিলোঁ আৰু আহি পেলাই মই তেখেতৰ ফাৰ্ম চালোঁ। যথেষ্ট ভাল লাগিল। সেয়েহে তেখেতক মই এটা ৰিকুৱেষ্ট কৰিলোঁ যে এটা ভিডিঅ' বনাম। ভিডিঅ'ৰ যোগেদি গাহৰি পালনৰ বা ছাগলী পালন বা মুৰ্গী পালনৰ প্ৰতি আগ্ৰহী ব্যক্তিসকলে কিছু কথা জানিব পাৰিব। তেখেতে বৰ্তমান গাহৰি, ছাগলী আৰু মুৰ্গী লগতে মাছ এই চাৰিটাৰে ফাৰ্মিং কৰি আছে। গতিকে আহক আমি তেখেতৰ পৰিচয় লওঁ। ভাইটি নমস্কাৰ। নমস্কাৰ। তোমাক PR গড ফাৰ্মলৈ স্বাগতম জনাইছোঁ। তোমাৰ নামটো মইতো জানোৱেই, বাকীসকলক। মোৰ নাম শ্ৰী দীপেন কুৰ্মী। দীপেন কুৰ্মী এজন বহুত উদীয়মান যুৱক, ফাৰ্মিং ছেক্টৰৰ লগত আজি বহুত দিনৰ পৰা জড়িত হৈ থকা। তোমাকতো মই ভালদৰে চিনি পাওঁ। যিখিনিয়ে চিনি নাপায় আজি মোৰ এই ভিডিঅ'ৰ জৰিয়তে তোমাক চিনি পাব। তুমি বৰ্তমান কি ফাৰ্ম কৰি আছা? মই বৰ্তমান ছাগলী আছে, মাছ আছে, গাহৰি আছে আৰু মুৰ্গী আছে। গাহৰি, ছাগলী, মাছ আৰু মুৰ্গী এই চাৰিটাৰে তুমি ফাৰ্মিং কৰি আছা। চাৰিটাই কৰি আছোঁ। তুমি কিমান দিনৰ পৰা ফাৰ্মিঙৰ লগত জড়িত হৈ আছা? মই ছাগলী মুৰ্গীটোৰ পৰা আজি 2 বছৰ হ'ল। হয়। মাছটো 1 বছৰ হৈছে। হয়। আৰু গাহৰি, ছাগলী মুৰ্গী 2 বছৰ হ'ল। হয়। আৰু মাছটোহে 1 বছৰ হৈছে মোৰ। মানে আজি 2 বছৰৰ পৰা তুমি ফাৰ্মিঙত লাগি আছা। 2 বছৰ। এই 2 বছৰত তুমি ফাৰ্মিঙৰ পৰা কি পাইছা? কিবা লাভৱান হ'ব পাৰিছানে? লাভৱান হৈছোঁ যথেষ্টখিনি। আটাইতকৈ বেছি কষ্ট গাহৰিত, আৰু ধৰক গাহৰিত কষ্ট যিমান সিমানো ধৰক লাভৱানো হৈছোঁ। হয়। বাকীটো ফাৰ্মৰ ক্ষেত্ৰততো কিছু কষ্ট কৰি লৈ চবতে আছে, অকল গাহৰি বুলিয়ে নহয়। হয়। গতিকে গাহৰি দানা খাই বেছি আৰু ঠিক তেনেকৈ উপাৰ্জনো বেছি দিয়ে, আৰু ছাগলীত কম দানাত ঠিক কম উপাৰ্জন। তেনেকুৱা ধৰি লৈ আৰু মানে ভৱিষ্যতত কোনো ধৰণৰ বিপদ নাহে বুলি মই 4টা বা ধৰি লওক 5 বেলেগ তাৰমানে তুমি 4টা হেৰি কৰিছা, যাতে এটা ফালৰ পৰা যাতে তুমি কিবা কাৰণত লছ হ'লেও বাকীকেইটাৰ পৰা তোমাৰ কভাৰ হয়। ভাল এটা পদক্ষেপ হাতত লৈছা। বৰ্তমান তোমাৰ তাত কি গাহৰি আছে আমি অকণমান চাব বিচাৰিম। তোমাৰ তাত প্ৰথম দেখা পাইছোঁ, ইয়াত 2টা দেখা পাইছোঁ। এই 2টা কি গাহৰি? এইটো ইয়ৰ্কশ্বাইৰ জাত হয়। ইয়ৰ্কশ্বাইৰ। হয়, ইয়ৰ্কশ্বাইৰ। আজি এমাহ হৈছে গাভিনী পৰা। হয়। প্ৰথমবাৰ গাভিনী হৈছিলে? প্ৰথমবাৰ গাভিনী পৰা এইটো। হয়। এই 2টা দেখা পাইছোঁ আপোনালোকে স্ক্ৰীণত। এই 2টা পিয়'ৰ ইয়ৰ্কশ্বাইৰ হয়। এই 2টা প্ৰথমবাৰ গাভিনী হৈছে। বৰ্তমান ইহঁতৰ বয়স 9 মাহ। এই 2টা আৰু দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এইটো ইয়ৰ্কশ্বাইৰ হয়নে? এইটো এটা ইয়ৰ্কশ্বাইৰ গাহৰি। 20 দিন গাভিনী হৈছে হোৱা, ছেকেণ্ড টাইম। তাৰপিছতে আৰু দেখাবলৈ চেষ্টা কৰিম। এইটো আপোনাৰ থাৰ্ড টাইম হ'ব। এইটো থাৰ্ড টাইম। এইটো জাতটো কি হয়? এইটো ইয়ৰ্কশ্বাইৰ হয়। ইয়ৰ্কশ্বাইৰ নহয় জানো? ইয়াৰ 11টা পোৱালি আছিলে, 6টা চেলিং কৰিলোঁ, এতিয়া 5টা আছে। এই পোৱালি দিলে মানে? দিলে। এইখিনি নহয় জানো পোৱালি? এইখিনি তোমাৰ বৰ্তমান বিক্ৰীৰ কাৰণে ৰেডি হৈ আছে নেকি? এইখিনি বুকিং হৈ আছে। এইখিনি বুকিং হৈ আছে নেকি? বুকিং হৈ আছে। আজি চাবলৈ আহিব। যদি মোৰ ভিউৱাৰ্ছে যদি তোমাৰ এই পোৱালি পচন্দ কৰে তেখেতসকলক দিব পৰা কিবা ব্যৱস্থা আছেনে? আছে। এতিয়াতো বৰ্তমান হ'ব, আপুনি নৱেম্বৰত পাই যাব। মানে নেক্সট তোমাৰ নৱেম্বৰত তোমাৰ ফাৰ্মৰ পৰা পোৱালি যিসকলে ল'ব বিচাৰে পাব। এইখিনি গোটেইখিনি বুকিঙত আছে নহয় জানো? এইখিনি গোটেইখিনি বুকিং আছে। ঠিক আছে। ইয়াত দেখা পাইছোঁ কেইটামান পোৱালি। এইখিনি কেনেকুৱা পোৱালি? কি জাতৰ পোৱালি? কিমান দিনীয়া পোৱালি? এইটো আপোনাৰ 3 মাহ হ'ব। হয়। F1 হয় এইবোৰ। F1 হয়। এইটো যিটো ৰঙা দেখি পাইছে এইটো ডিউৰকৰ পিয়'ৰ ব্ৰিড হয়। এইটো ডিউৰক হয় নহয় জানো? ডিউৰক হয়। ইয়াৰ 3 মাহ হৈছে আপোনাৰ 45 কেজি 40 কেজিৰ ভিতৰত হ'ব। আৰু এইবোৰ F1 হয়। খাহী ঘৰৰ কাৰণে ৰাখিছোঁ। এইখিনি খাহী হয় ন? খাহী হয়, মাংসৰ কাৰণে তৈয়াৰ কৰিছোঁ। হয়। এইখিনি
মাঘ বিহুলৈকে দিব পৰা হ'ব আৰু মাঘৰ বিহুলৈকে তোমাৰ এইখিনি খাহী বিক্ৰী কৰিব পৰা হ'ব নহয় জানো? মাঘৰ বিহুলৈকে কুইণ্টেল হৈ যাব। হয়, ঠিক আছে। তাৰপিছতে দেখা পাইছোঁ এটা ইয়াত, এইটো কি হয়? ইয়ৰ্কশ্বায়াৰ বৰ নহয় জানো? এইটো বৰ্তমান কিমান মাহ হৈছে? 5 মাহ হৈছে। 5 মাহ হৈছে নহয় জানো? 90 কেজি 80 কেজিৰ ভিতৰত হ'ব। ইয়াৰ এতিয়া ওজন বৰ্তমান 80-90 কেজিৰ ভিতৰত আছে নহয় জানো? 85 প্লাছ হ'ব। 85 প্লাছত আছে। চাওক, এটা বহুত ধুনীয়া পিয়'ৰ ইয়ৰ্কশ্বায়াৰ বৰ, বৰ্তমান 5 মাহৰ ইয়াৰ বয়স। এতিয়া 80-90 কেজি ওজন হ'ব, দেখা পাইছে নিশ্চয় স্ক্ৰীণত। আৰু দেখাবলৈ চেষ্টা কৰিম। এইটো এটা আছে ইয়াত, এইটো কি জাতৰ হয়? এজনী হ'ল লাষ্ট ব্লেক। লাৰ্জ ব্লেক নহয় জানো? F1 হ'ব এইটো, আৰু যিটো পোৱালি হ'ব যিটো আপোনাৰ ইয়ৰ্কশ্বায়াৰ লগত ক্ৰছ দিয়া হৈছে। ইয়ৰ্কশ্বায়াৰ লগত লাৰ্জ ব্লেক ক্ৰছ হৈ আছে। এমাহ হৈছে গাভিনী পৰা, এমাহ হৈছে নহয় জানো? ছেকেণ্ড টাইম। মানে ইয়াৰ এতিয়া যিখিনি পোৱালি হ'ব সেইখিনি তোমাৰ কি বুলি ক'ব? সেইখিনি পোৱালি এইখিনি F1 হ'ব। F1 হ'ব। F1 বৰটো কি হৈ আছিলে? বৰটো ইয়ৰ্কশ্বায়াৰ আৰু মাকজনী লাষ্ট ব্লেক। লাৰ্জ ব্লেক নহয় জানো? তাৰ যিখিনি পোৱালি হ'ব সেইখিনি F1 হ'ব। F1 হ'ব। পোৱালি কেনেকুৱা কোৱালিটিৰ হ'ব তেতিয়া? এইটো কোৱালিটিটো মাংসৰ কাৰণে বেষ্ট হ'ব আৰু ব্ৰিডিঙৰ কাৰণে অকণমান দিগদাৰ হয়। কিন্তু মানে মাংসৰ কাৰণে কোৱালিটি হ'ব, ভাল হ'ব। সেইখিনি পোৱালি তোমাৰ কিমান মাহত তুমি মাংসৰ কাৰণে বিকিব পৰা হ'ব? সেইখিনি পোৱালি হ'ব 8 মাহত 80 কেজি 90 কেজি প্লাছ হ'ব আৰু 8 মাহত 80-90 কেজি প্লাছত থাকিব। ঠিক আছে, তোমাৰ এইখিনি গাহৰি চালোঁ আৰু বাকীখিনি তোমাৰ চাম এতিয়া। ইয়াৰ পিছতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ দীপেন কুৰ্মীৰ ছাগলী ফাৰ্ম। চাওক, এইখিনি যিখিনি দেখা পাইছে এইখিনি গোটেইখিনি লোকেল আছে, F1 আছে আৰু এটা বিটেলৰ মেল আছে। বিটেলৰ মেলটো মই আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিম। দীপেন, তুমি বিটেলৰ মেলটো অকণমান ধৰাচোন। তাক অকণমান আগলৈ আহা, বছ হ'ব। চাওক, এই যিটো পোৱালি দেখা পাইছে এইটো নাগৰা কালাৰ বুলি কয়। নাগৰা কালাৰৰ এটা বিটেল পোৱালি, বয়স তাৰ বৰ্তমান এবছৰ হৈছে। চাওক, ফটোত কেনেকুৱা দেখিছে, কিমান ডাঙৰ দেখিছে নাজানো, মই দেখাবলৈ চেষ্টা কৰিছোঁ। এই পোৱালিটো দীপেন কুৰ্মীয়ে আজিৰ পৰা 6 মাহ আগত মোৰ ফাৰ্মৰ পৰা লৈছিল, আৰু তেতিয়া মোৰ ফাৰ্মৰ পৰা আনোতে পোৱালিটোৰ ওজন আছিলে 20-22 কেজি। আৰু আজি 6 মাহৰ পিছত সেই পোৱালিটো মই চাবলৈ আহিলোঁ। দেখা পাই যথেষ্ট আনন্দিত হৈছোঁ, কিয়নো তাৰ দুটা দাঁত ভাঙিছে বৰ্তমান, আৰু ওজন বৰ্তমান 55 পৰা 60 কেজিৰ ভিতৰত আছে। এটা বহুত ধুনীয়া কোৱালিটিত পোৱালিটো হৈছে, আৰু তাৰ পোৱালিও বৰ্তমান দীপেন কুৰ্মীয়ে পাইছে। দীপেন, এইটো যিটো পোৱালি দেখা পাইছোঁ F1 নহয় জানো? হয়, এইটো F1 পোৱালিটো এই বিটেল ছাগলীটোৰ পৰাই হৈছে। চাওক, কিমান ধুনীয়া কোৱালিটিৰ এটা পোৱালি F1। আৰু এটা পোৱালি আছে, মই দেখাবলৈ চেষ্টা কৰিম। এই যিটো পোৱালি দেখা পাইছে এইটো পোৱালিও সেই বিটেল ছাগলীটোৰ পৰাই পাইছে, অৰ্থাৎ মাকজনী লোকেল ছাগলী আমাৰ, আৰু পোৱালিটো বিটেলৰ লগত ক্ৰছ কৰাৰ বাবে এনেকুৱা এটা ভাল প্ৰডাক্ট পাইছে। আৰু যথেষ্টখিনি ছাগলী আছে, যিহেতু বৰ্তমান দুপৰীয়াৰ সময়, ছাগলীখিনি মেলি দিয়া আছে, অলপ আঁতৰত আছে, সেইকাৰণে দেখাব পৰা নাই। দীপেন, তোমাক অকণমান লগ পাম। তুমি ছাগলীটো মোৰ ফাৰ্মৰ পৰা আনিছিলা, তাৰপিছত আজি 6 মাহেই হ'ল ধৰা। আজি 6 মাহ হ'ল। তুমি ছাগলীটোৰ কোৱালিটি কেনেকুৱা পাইছা? ছাগলী কোৱালিটি ঠিক আছে, আৰু লগতে এটাই ভাল হৈছে কি আমাৰ জলবায়ুৰ লগত ধুনীয়া খাপ খাইছে, মানে সেইটো কাৰণে বিটেলটো ফলাফলো ভাল পাইছে। আৰু যিসকলে কৰিম বুলি ভাবে এইটো বিটেলৰ ক্ৰছ লোকেলৰ লগত কৰিব পাৰে, যিহেতু মই এইটোৰ লগত ক্ৰছ কৰিছোঁ, আৰু এজনী অহা নাই। এইখিনি গোটেইখিনি বিটেলৰ ক্ৰছ হৈ আছে নহয় জানো? এইখিনি গোটেইখিনি বিটেলৰ ক্ৰছ হয়, সেইটো হৈ আছে, আৰু এজনী অহা নাই। মোৰ এইফালে কৰিবলৈ এতিয়া মোৰ 5জনী ক্ৰছ কৰা হৈছে, আৰু বৰ্তমান এজনী পোৱালি পাইছা তুমি? এজনী পোৱালি পাইছোঁ, বাকীটো মই পূজাৰ পিছত আহি যাব। তো বিটেল ছাগলীটো তুমি কোৱালিটিৰ বিষয়ে কি ক'বা? মানে তুমি মোৰ পৰা আনোতে কেনেকুৱা আছিলে, আৰু বৰ্তমান 6 মাহত যিটো সি চাইজ লৈছে?
তাৰ বিষয়ে তুমি কি ক'বা? নাপৰ আনোতেও ধৰক যথেষ্টখিনি ঠিকেই আছিলে, অকণমান ঘাঁহ এটা লাগিছে তাক ঠিক কৰিলোঁ। হয়, তাৰপৰা এতিয়া যিটো ধুনীয়া গ্ৰোথ লৈছে ধৰক। তোমাৰ মতে 6 মাহত ছাগলীটো কিমান কেজি ওজন হৈছে? মানে মোৰ ওচৰৰ পৰা তোমাৰ 20 বা 22 কেজি ওজন আছিলে, এতিয়া তোমাৰ মতে কিমান কেজি হ'ব ছাগলীটো? মোৰ এতিয়াতো 50টো প্লাছ হ'ব। এইটো 50 কেজি প্লাছত হ'ব। 50 কেজি 55 পৰা 60 কেজিৰ ভিতৰত আছে ছাগলীটো, মই চাইছোঁ। মোক এজনে বিচাৰিছিলে হয়, মানে কোম্পানী, হয়, মই নিদিলোঁ, ক'লোঁ যে মই সিহঁতৰ কাৰণে আনিছোঁ বুলি। গতিকে আমাৰ ইয়াত গাহৰি বজাৰটো ভাল, সেই দেখি অলপ উন্নত জাতৰ কৰিম বুলি ভাবিছোঁ। হয়, আৰু লগতে তোমাৰ মই মাছৰ যিটো তুমি ফাৰ্মিং হিচাপত কৰিছা সেইটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো তোমাৰ ফিচাৰী নহয় জানো? এইটো দীপেন কুৰ্মীৰ ফিচাৰী, ইয়াতে তেখেতে মাছৰ ব্যৱসায় কৰিছে। আমি দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান তেখেতে মাছক দানা দিছে। দীপেন, তোমাৰ ইয়াত কি কি প্ৰজাতিৰ মাছ আছে? মোৰ ইয়াত ৰৌ আছে, বাহু, মিৰ্গা, গাছ কাপ, গল্ডেন ফিছ, কুঢ়ি আছে, মালি আছে, ৰূপচন্দা আছে, এনেকেবোৰ আছে। মাছ তুমি ইয়াৰ পৰা উঠাইছানে, মানে ডাঙৰ বিক্ৰী কৰিছা নেকি? বিক্ৰীটো কৰা নাই, এইটো এবছৰ হৈ পুহি আছোঁ, অহা বছৰ হয়তো উঠাব পাৰোঁ। মানে এতিয়ালৈকে তুমি বিক্ৰী কৰা নাই মাছ? এতিয়ালৈকে বিক্ৰী নাই কৰা। নাই। কিমান মাছ তোমাৰ ইয়াত জিওৱা আছে? মোৰ ইয়াত 2000 পোনা মেলিছিলোঁ। হয়, এতিয়া মৰি মেলি এইটো 1500মান হ'ব। 1500মান মাছ বৰ্তমান আছে, মানে গোটেইখিনি মিলাই নহয় জানো? গোটেইখিনি মিলাই 1500মান মাছ বৰ্তমান আছে। এতিয়া তুমি ইয়াত দেখা পাইছানে ইয়াত মাছ এতিয়া তোমাৰ এবছৰত কিমান ডাঙৰমান হৈছে? এবছৰত 1.5 কেজি, 1 কেজি, আধা কেজি এনেকৈ আছে। মানে 1 কেজিৰ ওপৰতে মেক্সিমাম তোমাৰ মাছ আছে নহয় জানো? ঠিক আছে, তোমাক যথেষ্ট আন্তৰিক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো এজন অসমীয়া যুৱক হিচাপে ইমান কষ্ট কৰি তুমি ইমানখিনি আগবাঢ়িছা। তোমাক দেখি আৰু 10জন নিবনুৱা আগবাঢ়ি আহক, সেই উদ্দেশ্যে মই ভিডিঅ'টো বনালোঁ। আৰু শেষত মই আজি তোমাৰ ওচৰলৈ কিয় আহিছিলোঁ সেই বিষয়ে ভিউৱাৰ্ছক জনাব বিচাৰোঁ। মই আজি দীপেনৰ ওচৰলৈ অহাৰ কাৰণটো হ'ল কি, দীপেনৰ মুৰ্গী ফাৰ্ম আছে, মই আপোনালোকক ক'লোৱে। আৰু দীপেনৰ পৰা আজি মই 50টা মুৰ্গী পোৱালি লৈছোঁ। চাওক, সেইখিনি দীপেনৰ ফাৰ্মৰ মুৰ্গী পোৱালি মই লৈছোঁ ঘৰত পুহিবৰ কাৰণে। দীপেন, মুৰ্গী পোৱালিখিনি কিমান দিনীয়া পোৱালি দিছা তুমি মোক? এইখিনি 20 দিনীয়া পোৱালি হয়। 20 দিনীয়া পোৱালি নহয় জানো? তুমি ঘৰতে মানে পোৱালিখিনি উলিয়াইছা? ঘৰতে ওলোৱা। মেচিনৰ দ্বাৰাই উলিওৱা নে নেচাৰেলি? নেচাৰেলি ওলাইছোঁ মই। নেচাৰেলি উলিয়াইছা নহয় জানো? 30-40 জনী মাইকী মুৰ্গী আছে। হয়, তাৰপৰা লোৱা। তো এই মুৰ্গী পোৱালিখিনি আজি তোমাৰ পৰা মই লৈছোঁ, ইয়াৰ দ্বাৰা মই লাভৱান হ'ব পাৰিম নে নোৱাৰিম কোৱাচোন? এইটোতো পাৰিব, কাৰণ আমাৰ লোকেলৰ যিটো ধৰক বজাৰো ধুনীয়া আছে। হয়, আৰু আপুনি ডিমৰ কাৰণে কৰিম ক'লেও কৰিব পাৰে। আৰু দানাত সিহঁতৰ খৰচটো কম হ'ব। হয়, যিকোনো দানা খাব। হয়, ভাতৰ পৰা ধৰি। আৰু মুৰ্গী মই জনে মুৰ্গীৰ ওপৰত মোৰ অভিজ্ঞতা নাই, একেবাৰে নাই। কিছুমানে কোৱা শুনো বেমাৰ আজাৰ অলপ বেছি বুলি, তেনেকুৱা কিবা প্ৰব্লেম হয় নেকি মুৰ্গীৰ ক্ষেত্ৰত? তেনেকৈ সমস্যা আহে, ধৰক এতিয়া আপোনাৰ ৰাণী ক্ষেত্ৰতো আহিব, গতিকে ৰাণী ক্ষেত্ৰটো সিহঁতৰ 45 দিন হ'লে মাৰি দিব লাগে। মানে সেইখিনি কিবা মানে প্ৰতিষেধক আছে নেকি? সেইখিনি প্ৰতিষেধক আছে। প্ৰতিষেধকখিনি কেনেকৈ কি কৰিব লাগে কোৱাচোন অকণমান? প্ৰতিষেধকটো আপোনাৰ ধৰক এসপ্তাহত চকুত মাৰিব লাগে। মানে জন্মৰ পৰা প্ৰথম এসপ্তাহত? এসপ্তাহত চকুত। সেইটো কি বুলি কয় প্ৰথম মৰাটো? এইটো F1 বুলি কয়। F1 নহয় জানো? ৰাণীক্ষেত্ৰৰ F1 ভেকচিন বুলি কয়। তাৰপিছত তাৰপৰা আকৌ এইটো 45 দিনত F2, এইটো যিটো ইনজেকশ্যনত আহে, সেইটো ছালত মাৰিব লাগে। ছালত মাৰিব লাগে। এইটো 2টা ভেকচিন কৰাৰ পিছত ছমাহে আৰু এইটো মাৰি থাকিব লাগে। 2টা ভেকচিন প্ৰথম এসপ্তাহত জন্মৰ পৰা, তাৰপিছত 45 দিনত, তাৰপিছত প্ৰত্যেক ছমাহৰ মূৰে মূৰে। সেইটো কি ভেকচিন বুলি কয় ছমাহৰ মূৰে মূৰে কোৱাটো? ৰাণীক্ষেত্ৰৰ F2 বুলি কয়। F2 মানে 45 দিনত যিটো মাৰে সেইটোৱে নেকি? সেইটোৱে নহয় জানো? সেই ভেকচিনকেইটা কৰি থাকিলে মানে মুৰ্গীৰ ক্ষেত্ৰত তেনেকুৱা একো বিশেষ অসুবিধা দেখা নাপায় নহয় জানো? আৰু লগত পোহা সময়ত যেতিয়া আপুনি নতুন পোৱালি আনিব, ধৰক তলত যিটো ফলিয়া দিয়ে, সেই ফলিয়াটোত স্প্ৰে, পটাছ স্প্ৰে বা
ফেনল যিকোনো স্প্ৰে কৰি হয়। তাত ধূলিবোৰ মাৰি দিব লাগে। আচ্ছা ধূলিবোৰ যদি নমৰে বা নামাৰে তেতিয়া চিকন ফক্স বেমাৰটো আহি যায়। হয় এই চকুত ঘাঁ লাগিব আৰু ঠোঁটত ঘাঁ লাগিব। হয় তাৰো ভেকচিন আছে, হয় CRD বুলি কয়। হয় সেইটো ভেকচিন ধৰক ফাৰ্মাচীত পাই যাব, হয় সেইটো কৰিলে ঠিক হৈ যাব। সেইটো নহ'বৰ কাৰণে আমি ফলীয়া তুঁহখিনিত মানে পটাছ পানী স্প্ৰে কৰিব লাগে, স্প্ৰে কৰিব লাগে। তাৰপিছতহে পাৰিব লাগে তলত। তাৰপিছত দিব লাগে। তাৰপিছত ফলীয়াৰ ওপৰত যদি কাগজ পাই দিওঁ আমি, হয় এইটো সেই বেমাৰটোৰ পৰা ৰক্ষা পৰি থাকে। আচ্ছা তুমি মোক বহুতখিনিয়ে কথা শিকালা, আৰু মোকেই নহয় মোৰ গোটেইখিনি সকলোখিনি ভিউৱাৰ্ছে আজি তোমাৰ পৰা বহুতখিনি কথা শিকিবলৈ পাৰিলে। আৰু অৱশেষত আকৌ এবাৰ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমানখিনি সময় দিয়াৰ কাৰণে। আৰু মোৰ এই ভিডিঅ'টোৰ যোগেদি যদি তোমালৈ কিছুমান আগ্ৰহী যুৱকে কণ্টেক্ট কৰিব বিচাৰে, তোমাৰ কণ্টেক্ট নাম্বাৰটো মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিব পাৰিমনে? পাৰিব। ঠিক আছে, তোমাৰ ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। মোৰ এই ভিডিঅ' চাই তোমাক যিখিনি ব্যক্তিয়ে যোগাযোগ কৰিব বিচাৰে তেখেতসকলক তুমি 1 মিনিট সময় দিবা। সেইখিনি সময় তুমি দিয়াৰ বাবে সেইসকলৰ বহুত কিবাকিবি উপকাৰ হ'ব পাৰে। ইমানখিনিয়ে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।